हेलो गाइस, तो आज मैं नतुन रेसिपि এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। এইটো হয় বস্তুটো মাশৰুম। তো এই মাশৰুমটো কেনেকৈ বনায় আপোনালোকক দেখাই যাম। তো ভিডিওটো আৰম্ভণি কৰোঁ, আপোনালোকে চাই গৈ থাকক। তো মই এনেকৈ সৰু সৰুকৈ কাটি লম মাশৰুমটো ধুনীয়াকৈ। এনেকৈ কাটি লৈ এনেকৈ মিক্সিং কৰি কেনেকৈ বনাব লাগিব আপোনালোকক দেখাই গৈ থাকিম। তাৰ আগতে আপোনালোকে বনাবলৈ হ'লে এনেকৈ পিঁয়াজটো কাটি ল'ব লাগিব, অকণ ডাঙৰ ডাঙৰ চাইজকৈ। আৰু লগত চাইডত কেপচিকাম দিব লাগিব, এনেকুৱা অলপ অলপ। মই আজি নতুনকৈ বনাব লৈছোঁ, সেইকাৰণে ভাবিছোঁ অলপ মটৰ দিলোঁ আৰু এনেকৈ গ্ৰীণ চিলি অলপ দি দিছোঁ আৰু লগতে অলপ ভোট জলকীয়া এনেকৈ সৰুকৈ কাটি দিছোঁ। আৰু মই বনাবৰ কাৰণে বস্তু কেইটামান লৈ লৈছোঁ। এইটো হৈ গ'ল ভিনেগাৰ অলপমান লৈ লৈছোঁ। আৰু এইটো হৈ গ'ল অলপ চিলি পেষ্ট, ড্ৰাই চিলি হয়, তো ড্ৰাই চিলি পেষ্ট অলপ লৈ লৈছোঁ। লগতে লৈ লৈছোঁ অলপমান আজিনা মটৰ, এইটো আজিনা মটৰ বুলি কয়। আৰু লগত লৈ লৈছোঁ অলপ কৰ্ণফ্ল'ৰ, আৰু লগত আছে আদা নহৰু পেষ্ট, আৰু এইটো হৈ গ'ল আমাৰ চয়া চচ। আৰু লগতে লাগিব নিমখ অলপ, আৰু অকণমান লৈ লৈছোঁ মই চেনি। লৈ লৈছোঁ এনেকৈ মই কেৰাহীত মই তেল অলপ ঢালি লৈছোঁ। তো তেলটোত কেনেকৈ কৰ্ণফ্ল'ৰ অকণমান দি পিনি মিক্স কৰি পিনি কেনেকৈ ফ্ৰাই কৰিব লাগে, কিমান টাইম লাগে ফ্ৰাই কৰি, কিমান কালাৰ হ'লে নমাব লাগে আপোনালোকক দেখাই যাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এনেকৈ বাৰ্টন এটা লৈ লৈছোঁ বাচনটোৰ ওপৰত। তো এনেকৈ বস্তুটো ইয়াতে দি দিছোঁ, আপোনালোকে চাই গৈ থাকক। তো এনেকৈ মই অলপমান দি দিছোঁ। অলপ কমকৈ ফ্ৰাই কৰিব লাগিব, তেলটো তাতে কম আছে যে, সেইকাৰণে অলপ কমকৈ ফ্ৰাই কৰিব লাগিব। তো আপোনালোকৰ ভিডিঅ'টো দেখাবৰ কাৰণে কমকৈ কৰিছোঁ। তো ফাৰ্ষ্ট টাইম মই অলপমান ফ্ৰাই হ'বৰ কাৰণে নিমখ অলপ দি ল'লোঁ, আৰু দি দিছোঁ কৰ্ণফ্ল'ৰ অলপ দি দিছোঁ, যাতে বস্তুটো ফ্ৰাই কৰিলে ক্ৰিস্পি হৈ থাকে। তো এনেকৈ কৰি লোৱাৰ পিছত তো এনেকৈ ধুনীয়াকৈ তেলত দি দিব লাগে। মজা আছে কৰ্ণফ্ল'ৰ হোৱাৰ পিছত এটা এটাকৈ ফ্ৰাই হৈ যাব। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, মই ৰেচিপিটো কেনেকৈ বনাই গৈ আছোঁ। তো এনেকৈ ফ্ৰাই হৈ গৈ থাকিব। তো আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে, কেনেকৈ ফ্ৰাই কৰি কেনেকৈ আপোনালোকক বনাই কৰি খাব। তো এনেকৈ মই ফ্ৰাই কৰি মাছৰুমটো উলিয়াই ল'লোঁ। আপোনালোকে চব ধুনীয়াকৈ মাছৰুমটো এনেকৈ ফ্ৰাই কৰি ধুনীয়াকৈ উলিয়াই ল'লোঁ। অলপ মাছৰুম কেনেকৈ বনাব লাগে আপোনালোকক অকণমান দেখাই দিম। ফাৰ্ষ্ট টাইম লৈ ল'লে এনেকৈ আপুনি এখন ফ্ৰাই পিনি ধুনীয়াকৈ গেছটো জ্বলাই লৈ পিনি এনেকৈ পাতি ল'লে। পাতি পিনি আপোনালোকে চাই থাকক কি দিব লাগিব। মই এনেকৈ ফ্ৰাই পিনত অলপ দি দিলোঁ তেল, ধুনীয়াকৈ তেল। মই চাইডত কাটি থোৱা আছে মছলা, সেইবিলাক মই এনেকৈ ৰাখি লৈছোঁ। ধুনীয়াকৈ দি দিলোঁ পিঁয়াজটো ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি লওঁ, পিঁয়াজ আৰু কেপচিকাম ধুনীয়াকৈ। এনেকৈ মই ভাজি ল'ম অলপমান। এনেকৈ মই ভাজি ল'ম তেতিয়ালৈকে কেপচিকামটো অকণমান ড্ৰাই নিচিনা নহয়, তেতিয়ালৈকে অলপ ভাজি লৈছোঁ মই। এনেকৈ চাই গৈ যাওঁ ভিডিঅ'টো। মাছৰুম তেনেকৈ আমাৰ চাইনিজ ষ্টাইলত বনাই খাব পাৰে, আৰু ইণ্ডিয়ান ষ্টাইলতো তেনেকৈ মাছৰুম বনাই খাব পৰা যায়। ইণ্ডিয়ান ষ্টাইলতো কেনেকৈ মাছৰুম বনাই খাব লাগে তো আপোনালোকে দেখিছে। তো মই এটা নতুন ডিছ এটা আপোনালোকক চাইনিজ ষ্টাইলত মানে কেনেকৈ মাছৰুম বনাই খাব লাগে তো আপোনালোকক দেখাব। আৰু আপোনালোকে যে মই মাছৰুমটো ফাৰ্ষ্ট টাইম দেখালোঁ যে মাছৰুমটো আপোনালোকে ক'ত পাব, তো মই যিহেতু শেষলৈকে আপোনালোকক জনাই দিম ক'ত আহিলে মাছৰুমটো পোৱা যায়। তো বাকী থকা মটৰখিনি দি দিম। মটৰখিনি অকণ ড্ৰাই হৈ লওক। অলপ মই ড্ৰাই চিলি দি দিছোঁ, গ্ৰীণ চিলিটো অলপমান আপোনালোকে যিমান জ্বলা খাই সিমান দিব পাৰে। আৰু মই দি দিলোঁ এই মাছৰুমখিনি ফ্ৰাই কৰি।
ইয়াতে দি দিম মই এতিয়া মছলাবিলাক। তো দি দিলোঁ ফাৰ্ষ্ট টাইম মই অকণমান আজিনা মটৰ। তো আজিনা মটৰ অলপ কমকৈ দিব লাগে, তো ইমানো দিয়াটো ভাল নহয়, স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। তো অলপমান লাইট ফুটৰ কাৰণে দিবলগীয়া হয়। আৰু দি দিলোঁ মই অলপমান চয়া চচ, বঢ়িয়াকৈ চয়া চচ। তো চয়া চচটো দিলে অলপ খাবলৈ টেষ্টি এটা হয়। আৰু লগতে দি দিছোঁ মই অলপ আদা নহৰু পেষ্ট। আৰু লাইট অকণমান ভিনেগাৰ দিব লাগে, যাতে মানে ইয়াৰ টেষ্টটো মানে ধুনীয়া হয়। ভিনেগাৰটো অলপ টেঙা টেঙা থাকেতো, সেইটো কাৰণে। আৰু লাইট অলপমান চিলি পেষ্ট, যিমানটো আপোনালোকে খায়। তো বলক ভিডিঅ'টো আৰম্ভণি কৰি নমোৱা লাগে। তো মোৰ কেৰাহীটো কমফৰ্টেবল হোৱা নাছিলে কাৰণে মই অকণমান ডাঙৰ কেৰাহী এটা লৈ ল'লোঁ। তো ইয়াতে অলপমান হিলাবলৈও ভাল হৈছে। তো এনেকৈ আমাৰ মাছৰুমটো বনোৱা হৈ গৈছে ধুনীয়াকৈ, এনেকৈ মাছৰুমটো। তো আপোনালোকে কৈ আছিল যে এই মাছৰুমটো ক'ত পোৱা যায়, তো আপোনালোকে আনি পিনি খাব পাৰিব। তো মাছৰুমটো পোৱা যাব আপোনালোকে আপোনাৰ বোকাখাত ইকৰাজান বাগান আছে, ইকৰাজান বাগান টি ষ্টেট। তো তাৰ বাগানৰ ছাইডতে এটা অনুকূল ঠাকুৰ বুলি মন্দিৰ এটা আছে। তো এই মন্দিৰতে আপোনালোকে যদি ছাইডত যদি কণ্টেক্ট কৰে, তো তাতে মানুহবিলাকক কণ্টেক্ট কৰিলে এই মাছৰুমটো আপোনালোকে সেইডোখৰত গৈ পিনি পাব। আৰু আপোনালোকে আনি পিনি ঘৰত বনাই খাব পাৰিব এনেকৈ। আৰু আছামিজ ডিছটো কেনেকৈ বনাই খাব লাগে আপোনালোকক দেখাই যাম বাৰু নেক্সট ভিডিঅ'টোলৈ। আপোনালোকে অপেক্ষা কৰিব। আৰু ইমানতে ভিডিঅ'টো মই শেষ কৰিলোঁ।